আৰু মই প্ৰত্যেকখন চিনেমাৰ ৰূপ সলাই থাকোঁ, ক'ৰবাত টকলা হৈ যাওঁ, ক'ৰবাত চলি এইখনত এনেকৈ ওলাইছোঁ। আৰু মই এইখনত মই ব্লাইণ্ড আচলতে, মই অন্ধ হৈ ওলাম। চ' সেইটো ৰূপ আৰু বেলেগ, খালি ষ্টেজত সেইটো কৰিবলৈ অকণমান দিগদাৰ। চ' সকলোৱে ছেপ্টেম্বৰত ৰিলিজ কৰিম, সকলোৱে চাব ৰৈ ৰৈ বিনালে। অসমৰ প্ৰথম কমপ্লিটলি মিউজিকেল চিনেমা, কোনো কৰা নাই এতিয়ালৈকে, সেইখন মই কৰিছোঁ। সকলোকে আহ্বান জনাইছোঁ। আপোনালোকে হয়তো ভিডিঅ'টো চালে, আমাৰ মৰমৰ জুবিন গাৰ্গ কেইদিনমান আগতে নিউজ পৰ্টেলৰ আগত এনেকুৱা কৈছিলে যে ছেপ্টেম্বৰ মাহত ৰৈ ৰৈ বিনালে ৰিলিজ কৰিম, আৰু সকলো পৰিয়ালক বা সকলো জনতাক আহ্বান কৰিছিলে যে আপোনালোকে ৰৈ ৰৈ বিনালে মুভিখন চাব, কাৰণ এইটো মুভিত কমপ্লিটলি ডিফাৰেণ্ট হয় আৰু অসমত কোনেও এনেকুৱা মুভি বনোৱা নাছিলে। যেহেতু আপোনালোকে ভিডিঅ'টো চালে, কিন্তু ভিডিঅ'ত এটা বস্তু আপোনালোকে হয়তো নটিচ কৰা নাই, এই যে সিদ্ধাৰ্থ শৰ্মা বেকগ্ৰাউণ্ডত আছিলে, এই সিদ্ধাৰ্থ শৰ্মাৰ ফেচখন আপোনালোকে আকৌ ঘূৰি কেনে চাব, সিদ্ধাৰ্থ শৰ্মা কিন্তু কেতিয়াও ছেটিছফেকশ্যনত নাছিলে। জুবিন গাৰ্গ কথা কৈ আছিলে, আমাৰ জুবিন গাৰ্গ কথা কোৱাৰ সময়ত কিন্তু সিদ্ধাৰ্থ শৰ্মাৰ ফেচখন কেতিয়াও লগা নাছিলে যে এই মুভিখন অহাৰ কাৰণে এই সিদ্ধাৰ্থ শৰ্মাই বহুত সন্তুষ্ট বা তেওঁ মনৰ পৰা একচেপ্ট কৰিছে যে ৰৈ ৰৈ বিনালেখন ভালকে পৰিচালনা হওক বা সকলো ৰাইজে ভালকে চাব পৰা অৱস্থা কৰক। চ' আপোনালোকে যদি ভিডিঅ'টোত নটিচ কৰা নাই, আপোনালোকে আকৌ এই ভিডিঅ'খন ৰিভাৰ্চ কৰক। ৰিভাৰ্চ কৰি কেনে এটলিষ্ট জুবিন গাৰ্গক চোৱাৰ পিছত প্ৰথমে আপোনালোকে জুবিন গাৰ্গক চাব। যেহেতু আমাৰ মৰমৰ জুবিন গাৰ্গ এতিয়া যিহেতু আমাৰ মাজত নাই, আমাৰ মাজত থকাৰ সময়ত কিন্তু এই ভাষ্যটো দিছিলে। এতিয়া কিন্তু এই ভিডিঅ'টো খুবেই ভাইৰেল হৈ আছে, যিহেতু ৰৈ ৰৈ বিনালেখন 31 অক্টোবৰত ৰিলিজ হ'ব। কিন্তু জুবিন গাৰ্গৰ বেকগ্ৰাউণ্ডত থকা সিদ্ধাৰ্থ শৰ্মাৰ মুখখন আপোনালোকে এবাৰ চাব, কেতিয়াও যেন লগা নাই যে জুবিন গাৰ্গৰ মুভি লৈ সিদ্ধাৰ্থ শৰ্মাই সন্তুষ্ট হৈ আছে। আৰু এইটো কমপ্লিটলি একেবাৰে যোনবোৰ আপোনালোকে প্লেনিং মাৰ্ডাৰ বুলি কৈছিলে যে আমাৰ জুবিন গাৰ্গক প্লেনিং মাৰ্ডাৰ কৰিলে, এইটো একেবাৰে সত্য কথা যে আমাৰ জুবিন গাৰ্গক ছিংগাপুৰত লৈ কিনে তেখেতসকলে প্লেনিঙে মাৰ্ডাৰ কৰিছিলে যাতে আমাৰ জুবিন গাৰ্গ আগুৱাই যাব নোৱাৰে। কাৰণ আমাৰ জুবিন গাৰ্গ অসমৰ হৈ বহুত সপোন চাইছিলে। মুভিত কিন্তু এইবাৰ কমপ্লিটলি ডিফাৰেণ্ট আপোনালোকে চাব। ইতিমধ্যে ট্ৰেইলাৰ কিন্তু ৰিলিজ হৈছে, ট্ৰেইলাৰত আপোনালোকে চাব পাৰিব যে আমাৰ জুবিন গাৰ্গ যেনেকা মৃত্যু হৈছে ছেম তেনেকাই কিন্তু মুভিত দেখুওৱা হৈছে। আগতে মুভিখন বনাই গ'ল, ছেম তেনেকাই তেওঁৰ লগত কিন্তু হৈ গ'ল। চ' আপোনালোকে কোনে কোনে জাষ্টিচ বিচাৰে আৰু কোনে কোনে 31 অক্টোবৰত ৰৈ ৰৈ বিনালেখন চাব, আৰু মোৰ ফালৰ পৰা লগতে আপোনালোকক সকলোকে BTC অসম চেনেলৰ ফালৰ পৰা আহ্বান জনাইছো, সকলোৱে যাতে 31 অক্টোবৰত যাতে ৰৈ ৰৈ বিনালেখন মুভিখন চায়। যদি কিবা প্ৰব্লেম হয় বেলেগৰ পৰা ধাৰ কৰি হ'লেও আপোনালোকে টিকেট ক্ৰয় কৰি হ'লেও আপোনালোকে কি কৰিব, যদি আপোনালোকে জুবিন গাৰ্গক ভাল পাইছিলে, অন্তৰৰ পৰা যদি ভাল পাইছিলে, মনৰ পৰা যদি ভাল পাইছিলে, লগতে যদি আপোনালোকে জাষ্টিচ বিচাৰি আছে, তেনেহ'লে ৰৈ ৰৈ বিনালেখন নিশ্চয় আপোনালোকে চাব লাগিব। কাৰণ আমাৰ জুবিন গাৰ্গৰ এইটো একেবাৰে লাষ্ট মুভি হয়। যদি আমি লাষ্ট বুলি কৈছো, কিন্তু মনৰ পৰা কেতিয়াও আমি লাষ্ট বুলি মানি ল'ব নোৱাৰিম। কাৰণ জুবিন গাৰ্গ আমাৰ মাজৰ পৰা আঁতৰি গ'লেও আমি কেতিয়াও একচেপ্ট নকৰো যে আমাৰ মাজৰ পৰা আঁতৰি গৈছে। জুবিন গাৰ্গ আছিলে, জুবিন গাৰ্গ আছে, আৰু জুবিন গাৰ্গ সদায় আমাৰ মাজত কিন্তু থাকিব। ধন্যবাদ।